সো ইয়াতে হৈ গ'ল আমাৰ লগত এটা দুৰ্ঘটনা মানে এইপিনে ভিউ চাওঁতে এইপিনে উঠাই দিলোঁ গাড়ীখন গম নাপালোঁ ইয়াতে যে নালা আছিল আছে আৰু এটা এক্সক্লুচিভ দৃশ্য দেখাইছোঁ এইজনী দেখিছে আপুনি মাজুজনীক মানে এই মাজুজনী নহয় প্ৰথমজনী এনেকৈ আছে আৰু পৰা দুনিয়া ধ্বংস হৈ যাওক তোৰ ফৰক নপৰে তেওঁ এনেকৈ আছে এতিয়া আমাৰ লাজবাব চিকেন হৈ আছে লাজবাব এইপিনে আমাৰ পোলাও হৈ আছে ৰেডি তেনে ডুপ্লিকেট নোট যেন লাগিছে নহয় মই কালি ৰাতি বনাইছো ডুপ্লিকেট যেন লাগিছে বাইদেউ আপোনাৰ গাড়ী চাড়ী উঠিলে বমি চমিৰ কিবা অসুবিধা আছে নেকি টোপনি নহ'ল কাম এইফালৰ পৰা মেন অফ দ্য মেটছ এইমাত্ৰ ওলাই আহিলে জেমছ টয়লেটৰ পৰা ক'ত গ'ল ছাৰ আহক অলপমান চেহেৰাটো দেখাওক আমাৰ ভিউৱাৰ্ছক মই ইণ্ট্ৰ'ই দিয়া নাই এতিয়া মই ইণ্ট্ৰ' দিম গাইজ ৱেলকাম টু কচু ব্লগছ এতিয়া মই উঠি আৰু এইটো ফুটাব পাৰে নেকি এটা ধুনীয়া বস্তু মই আপোনালোকক দেখাই আছোঁ এইটো চাওক চাওক এই বস্তুটো আগত থাকিব লাগে Sometimes like all you want to do is run. Hear me out, hear me out. It's all the কুম্ভকৰ্ণ ই এটা কালি লাখ মাৰি উঠাইছোঁ উঠা নাছিল আৰু এই এটা আজি কুম্ভকৰ্ণ আপনি কি দূৰদৰ্শন এই কি দূৰদৰ্শন নহয় দূৰদৰ্শন টিভি হয় ব্ৰেড বাটাৰ জেলি একেলগে খাই আহোঁ সেই খোৱাত টাইমত কথা ভাল নালাগে এবাৰ খাব দিয়া আপুনি কিবা ক'ব নেকি বৰ্তমান নকো খাই আছো কি ক'ব নাই এতিয়া কৈছে বৰ্তমান নকওঁ খাই আছো বৰ্তমান নকওঁ শুই আছো কিয় এনেকুৱা কিয় মানে তাই এনেকুৱা মগি নেকি চাওক সৎ মানুহৰ অসৎ ব্যৱহাৰ মোৰ এই 500 টকীয়া চোলাটোৰ মানে লেন্স মুচিছে হে নকৰব এনেকুৱা চাওক এইবিলাক আল্টু ফাল্টু বস্তু চোৱাতকে প্ৰাকৃতিক দৃশ্য চাওক কি মজা জাগা এতিয়া ৰ'দো ওলাইছে অলপমান আমাৰ আশাৰ কিৰণটো জ্বলি উঠিছে তো দেৰি নকৰোঁ জাগাটো সোনকালে যাওঁ আৰু মোটামুটি 25 কিলোমিটাৰ আছে ক'ত গৈ আছোঁ হয়তো গম পাইছে অলপকে আমি কৈ দিছোঁ নংষ্টইন হয় ফাৰ্ষ্ট ডেষ্টিনেশ্যন মেঘালয় জুকো ভেলী আচ্ছা আমাৰ ফাইনেল ডেষ্টিনেশ্যন নংষ্টইন ৱেনিয়া ফলছ আৰু এটা এক্সক্লুচিভ দৃশ্য দেখাইছোঁ সেইজনী দেখিছে আপুনি মাজুজনীক মানে এই মাজুজনী নহয় প্ৰথমজনী এনেকৈ আছে আৰু পৰা দুনিয়া ধ্বংস হৈ যাওক তোৰ ফৰক নপৰে তেওঁ এনেকৈ আছে মানে বহুত জীৱনৰ ৰিক্স লৈ কিনে এটা ফটো উঠিব লগা হৈছে এইপিন্দি গাড়ী আহি আছে জাগাটো ভাল লাগিছে তেওঁ ফটো মাৰি দি আছে এওঁ ফটো মাৰি দি আছে মোক ফটো মৰা মানুহ নাই ফোন লাগে হা আজি আপুনি বেছি কথা কোৱা নাই কিয় কৈ আছে তোমাৰ ব্লগত তোমাতছে বেছি মোৰে কথা আছে হয় নেকি এতিয়া ফটো উঠিব আহিছোঁ চ' এতিয়া আমি এই গছডালৰ তলত এই বিখ্যাত গছডালৰ তলত দুটামান ফটো উঠিম বিখ্যাত মানে বিগ আপোনালোকে পাই যাব বিখ্যাত নহয় কমিউনিটিত তো ব্লগটো চাই থাকক মেইন জেগাটোত এতিয়ালৈকে যোৱাই নাই মেইন জেগাটোত যাই কিনে আৰু দেখাই আছোঁ এতিয়া সৰু সুৰা মানে কিছুমান দৃশ্য আপোনালোকক দেখাই আছোঁ মেইন টেনশ্যন হৈছে মোৰ মোবাইলত চাৰ্জ অনলি 55% হৈছে আৰু মেইন জেগাত গৈয়ে পোৱা নাই এই আৰু মানে সো ইয়াতে হৈ গ'ল আমাৰ লগত এটা দুৰ্ঘটনা
মানে এইপিনে ভিউ চাওঁতে এইপিনে উঠাই দিলোঁ গাড়ীখন গম নাপালোঁ ইয়াতে যে নালা আছিল আছে টায়াৰ হৈ গ'ল কাম চাল আৰু দিন বেয়া হ'লে বেয়াই থাকে আৰু য'ত যাব আহিছোঁ তেতিয়া এইপিনে দেখাওক তাক দেখালে য'ত যাব ওলাইছোঁ এতিয়া তাক লেকিন যাওঁ আৰু কি হ'ব লগা আছে হয় চাওক যদি ঘূৰি কিনে যাওঁ গুৱাহাটী লগটো দেখা পাব আপোনালোকে দিয়ক চ' সেইখন আমাৰ গাড়ী অলপমান ৰেষ্ট দিছোঁ গাড়ীখনক এটা মানে বৃহৎ হাদচা এটা হোৱাৰ পিছত আৰু আমাৰ যোনটো হাদচা হৈছিলে মানে সৰু সুৰা এক্সিডেণ্টে আৰু এইটো তেখেতে বহুত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বানপানীত ক্ষতিগ্ৰস্ত হোৱা নাইতো তেখেতৰ এখন হাত খুলি যোৱা অৱস্থা হৈছে কোনখন হাত আছিল কঁকাল ভাঙি যোৱা অৱস্থা হৈছে এতিয়া ইয়াতে ফাৰ্মাচীও নাই আৰু কোনো হস্পিটেলো নাই পাৰিবনে আজি থাকিব এনেকৈ চ' গাইজ টায়াৰ চায়াৰ ৰিপ্লেচ কৰি কিনে আমি জাগা বিচাৰি নাপালোঁ মানে তাকেতো জাগাটোৰ কাৰণেতো ৰাস্তাটোৱে যাব না ৰাস্তা দি যাম আমি এৰোপ্লেন ধৰি যাম তো মানে বহুত গ'লো গৰু ঘূৰা দিলোঁ তথাপিও ৰাস্তা বিচাৰি নাপালোঁ চ' এইখিনিত এটা মানে অলপমান বৰষুণো দি আছেতো অলপমান ইয়াতে কিবা গভৰ্ণমেণ্ট টাইপৰ জাগা এটাত আমি ভাবিছোঁ খানাটো যোনটো বনাই আনিছোঁ এটা খাই লওঁ তো এয়া আমি আনবক্সিং কৰিব গৈ আছোঁ এইটোতো অঁ পিনে আছে আনবক্সিং পোলাও এতিয়া খোৱাহে কথা আৰু দিয়ক তেতিয়াহ'লে আমি পটাপট খাই লওঁ তাৰপিছত যদি জেগাটো বিচাৰি পাওঁ দেখাই আছোঁ নহ'লে আৰু আজিতো গম পাইছে আৰু কি হৈ আছে চ' অৱশেষত এইটো আমাৰ ডিছ সেইপিনে খোৱা আৰম্ভ কৰি দিলে এখেতেও খাই আছে তেখেতে সিপিনে খাই আছে এখেতে এইপিনে খাই আছে এখেতে খাইও আছে ভ্লগো বনাই আছে গতিকে ময়ো আৰম্ভ কৰি দিওঁ আৰু খানাটো ৰিভিউ লৈ আছোঁ মই খানাটো মই বনাইছোঁ যিহেতু তো আমাৰ খানা চানা খোৱা হৈ গ'ল খানা ৰিভিউটো লৈ লওঁ যিহেতু চিকেন আৰু পোলাওটো আজি মই বনাইছিলোঁ প্ৰথমতে বিখ্যাত অভিনেতা কংকন দা কেনেকুৱা হৈছে খানা ভাল লাগিছে চিকেনটো কেনেকুৱা হৈছে চিকেনটো ভাল লাগিছে 10ৰ ভিতৰত আপুনি কিমান নম্বৰ দিব চিকেনটো 10ৰ ভিতৰত মই 8 নম্বৰ দিম পোলাওটো ঠিকে আছে 7 নম্বৰ দিম তাই মানে পকা পোলাও আপোনাৰ কেনেকুৱা লাগিছে একদম আমাৰ ৰান্ধনি ভাল যেতিয়া খানা ভাল হ'বই চিকেনটো কেনেকুৱা লাগিছে 10ৰ ভিতৰত কিমান দিব আপুনি 10ৰ ভিতৰত মই দিম 7 কিন্তু তেল বহুত আছে মানে নেমুটো 10ৰ ভিতৰত মই 100 দিম কাৰণ মই নেমু ভাল পাওঁ তো সেয়ে আৰু এতিয়া গৈ আছোঁ আপোনালোকো বলক কিবা এটা এষ্টিমেশ্যন দিলে হ'ব নহ'লে নহ'ব ধেমালি কৰি আছোঁ বলক কি কৰি থাকিব এনে অকলে বলক নে কি যাবই লাগিব বলক এইটো দেখাই আহিছে নাই কুকুৰৰ নে চিধা হ'লে এনেকুৱা হ'ব লাগিব ডাইৰেক্ট ষ্ট্ৰেইট হয়নে নহয় মই এটা কথা কৈ আছোঁ কেমেৰাটো অফ কৰবা চ' গাইজ আমি আহি বহুত সংৰক্ষণ বুলি কৈছোঁ কাৰণ টায়াৰ ফাটিল কিবা ফাটিল জেগা বিচাৰি নাপালোঁ সেইবিলাক কৰি আহি কিনে লাষ্টত আমি আহি পালোঁ উইঙা ফলছ এইটোৱে হ'ল তাৰ বিখ্যাত উইঙা ফলছ গাইজ এইটোৱে হ'ল মানে এইটো ক'ত গ'ল সেইটোৱে হ'ল উইনিয়া ফলছ দেখাই আছোঁ আপোনালোকক ভালকৈ মানে আহি পাই কিনে মানে মনটো মানে কিবা বেলেগ লাগি গৈছে সেইকাৰণে আহি কিনে কৈ দিলোঁ এইটোৱে হ'ল আচল ডেষ্টিনেশ্যনটো যোনটোৰ কাৰণে আজি আমি গুৱাহাটীৰ পৰা মেঘালয়লৈকে যাত্ৰা আৰম্ভ কৰিছিলোঁ কিন্তু বহুত মাজত বাধা বিঘিনি হোৱাৰ কাৰণে আপোনালোকক ব্লগটো ভালকৈ দেখাব নোৱাৰিলোঁ তাৰ কাৰণে অলপ বুজি পাব আৰু চ' এতিয়া দেখাই আছোঁ বলক মেইন ভিউ পইণ্টটোক লেগিন নে কি কয় আৰু এইপিনে অহাৰ লগে লগে
আমাৰ দিল্লীৰ পৰা অহা বিখ্যাত বিখ্যাত ফটোগ্ৰাফাৰে কাম আৰম্ভ কৰি দিছে ছাৰ অ' ছাৰ কেনে ফটো মাৰিছে বেছি দেৰি নকৰোঁ কাৰণ এনেকৈ কৰোঁতে আমাৰ মোটামুটি বেলি ডুবিবৰে হ'ল ইপিনেতো বেলি দেখাই নাই বৰ্তমানক লাগিল কিন্তু মোটামুটি এতিয়া 4-5টা বাজি গৈছে চাওক অলপমান এক্সপ্ল'ৰ কৰোঁ তাৰপিছত বেক টু গুৱাহাটী সেই তাতে আপোনালোকৰ মানে পানীটো পৰি আছে মানে তাৰ পৰা আহি আছে তাৰ পৰা আহি পানীটো ইয়াতে পৰি আছে কিন্তু চিটিকণি ইয়াক লাগি নাইছে কেনেকৈ মাৰিছে এইবিলাক চাওক চিটিকণি পুৰা ইয়াক লাগি নাইছে আৰু যোনটো এতিয়া মানে গৈ আছোঁ ভিউ পইণ্টটোক লাগি তাতে গ'লেতো আল্টিমেট মানে পুৰা ভিজি যাবলগীয়া অৱস্থা হৈছে অলপ দেখাই তো অলপ সাৱধানেৰে খোজকাঢ়িব লাগিব কাৰণ অলপ মানে যদি আপোনাৰ ভৰিখন ইফালৰ পৰা সিফালে গুচি যায় তেতিয়া আপুনি নেক্সট জনমতে টিকেট পাব আৰু গুৱাহাটীত আহিব মানে পৃথিৱীত আহিবৰ কাৰণে চ' বি কেয়াৰফুল চ' গাইজ সেইটো হ'ল চাওক দ্য গ্ৰেট উইনিয়া ফলছ তাৰ পৰাতো দেখালোঁ এতিয়া এইটো ভিউ পইণ্টৰ পৰা দেখাইছোঁ বলক প্ৰথমতে আমি ওপৰৰ পৰা চাম তাৰপিছত তলেদি এটা ৰাস্তা আছে প্ৰথমতে আমি ওপৰেদি চাওঁ তাৰপিছত তলেদি আৰু এটা ৰাস্তা আছে সেইটোকে দেখাই আছোঁ প্ৰাকৃতিক দৃশ্য মই কৈছোঁ ন আপোনালোকে যদি ইয়াতে আহি পাইছে তেতিয়াহ'লে বহুত ভাল কথা আৰু যদি আহি পোৱা নাই আজিলৈকে মই লোকেশ্যন কেপশ্যনত দি দিম একবাৰ হ'লেও আহি যাব ৱৰ্থি হয় প্লেচটো শ্লিপাৰী আছে সেইপিনে আমাৰ বিখ্যাত অভিনেতা কংকন কলিতা আৰু বিখ্যাত অভিনেত্ৰী কুহি বৰ্ডলৈ আহি আছে খোজকাঢ়ি আহক জলদি আহক অঁ এই ৰ'ব ভয় লাগছে কান্দা এনে পিছল আছে চেণ্ডেলযোৰ মোৰ পিছল আপুনি জোতা মাৰি আহিছে মোৰ চেণ্ডেলযোৰ পিছল এনেকৈ ধৰি যাব লগা হৈছে তো গাইজ সেইটোৱে হ'ল উইনিয়া ফলছ চাওক ইয়াতে মানে ঘপককৈ বৰষুণ আৰম্ভ হৈ গ'ল মানে ইয়াতে বৰষুণ ঘপককৈ হৈ থাকে গৈ পালে তেখেতসকলে আহি পোৱা নাই কেনেকৈ হ'ব নেকি তাৰ পৰা একো শুনাও পোৱা নাই এইখন হৈছে উইনিয়া ফলছ ফুট ব্ৰিজ নংনংগম ইনগ্ৰেটেড বাই শ্ৰী SIM ডাইৰেক্টৰ অফ ছইল এণ্ড ৱাটাৰ এইবিলাক বাকীখিনি আপোনালোকে পঢ়ি ল'ব তো গাইজ আমি এতিয়া আহিলোঁ বেয়া বৰষুণত ভিজিলোঁ মাথা চব কাপোৰ ভিজিল এতিয়া আমি ইয়াৰ পৰা যাম নামটো মই পাহৰি গ'লোঁ নামটো উইনিয়া ফলছ নামটো টান হয় মনত নাথাকে মই মৰমতে মাইনা ফলছ দিছোঁ মাইনা ফলছ চ' গাইজ আপোনালোক বিদায় দিব টাইম আহি গ'ল মোক ক'ব দিয়ক নকওঁ চ' গাইজ ভালে বেয়াই ভাল লাগে বহুত মই মনত কৰি লৈছোঁ লাইন চ' গাইজ ভালে বেয়াই বহুত ভাল লাগে হৈ থকা মোৰ ব্লগটো এনে লম্বা হৈ গৈছে ছুটি কৰিব ট্ৰাই কৰি আছোঁ চ' গাইজ ভালে বেয়াই সুখে দুখে আজিৰ দিনটো আমি মানে ঘূৰিলোঁ বহুত এনজয় কৰিলোঁ আৰু বহুত ট্ৰেজেডিও ফালিলোঁ চ' আজিৰ এই ব্লগটো এইখিনিতে শেষ কৰোঁ ইমান কান্দিছে চাৰিওফালে পানী তো ব্লগটো চাই কেনে পালে হ'ব আৰু উইনিয়া কি নাম আছিল ফলছটোৰ উইনিয়া ফলছটো বহুত মানে ফেণ্টাষ্টিক জেগা হয় মেঘালয়ত আপোনালোকে আহিব নিশ্চয় আহিব মই লোকেশ্যনটো দি দিম তাৰে লোকেশ্যন গুগল মেপত লোকেশ্যন চাই কেতিয়াও নাহিব আমি বহুত পস্তাইছোঁ এক্সট্ৰা কাপোৰ লৈ মোটামুটি 2 ঘণ্টামান আমি কুকুৰ ঘূৰাই দিছোঁ তাৰ কাৰণেও বহুত সময় নষ্ট হৈ গ'ল চ' এতিয়া বেলি ডুবিবৰো সময় হৈছে বেলি ডুবাৰ আগতে আমি গুৱাহাটী যাই কিনে উপস্থিত হ'ব লাগিব চ' আজিৰ এই ব্লগটো আমি ইয়াতে সামৰোঁ বাই বাই দিয়ক লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব বাই ৰ'ব কিছুমান গ'ল এতিয়া আকৌ এডালক বিচাৰিব লাগিব